এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নগাঁৱৰ ঢিংবজাৰৰ মাজমজিয়াত সংঘটিত চুৰিকাণ্ডৰ ঘটনা। একে নিশাই কেইবাখনো দোকানত চোৰৰ চাফাই অভিযান। চোৰে চুৰি কৰা সমগ্ৰ দৃশ্য বন্দী হৈ ৰল চিচিটিভি কেমেৰাত। নগাঁৱৰ ঢিংবজাৰৰ নাথ ৱাইন বাৰ কাম ৰেষ্টুৰেণ্ট আৰু মা ড্ৰাগছ ডিষ্ট্ৰিবিউটৰ নামৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত নিশা চোৰে টিনপাত কাটি এচি বৰ্ড ভাঙি ভিতৰত প্ৰৱেশ কৰি লৈ গ'ল নগদ ধনসহ মূল্যৱান সা সামগ্ৰী। লগতে ঢিং সাৰ্বজনীন পূজা মন্দিৰতো চলিল চোৰৰ চাফাই অভিযান। চোৰৰ যিটো অটপালি এইটো আজি কথা নহয়, আজি বহু বছৰৰ পৰা গতানুগতিকভাৱে চোৰ কৰি আছে। চোৰে মানে কৌশল সলাইছে। আগতে যেনেকৈ আপোনাৰ চাটাৰ ভাঙি বা তলা ভাঙি পেলাই চোৰ সোমায়, তেতিয়া দুই এটা ৰাইজে ধৰিছে, তেনেকুৱা নধৰা নহয়। কিন্তু আজিকালি কি হৈছে, যে চোৰে ওপৰৰ পৰা টিং কাটি বা তেওঁলোকৰ যি এচি বৰ্ড থাকে সেইবোৰ ভাঙি ভিতৰত সোমাই আৰামত চুৰ কৰি লৈ গৈ আছে। বিভিন্ন সময়ত আমি তেওঁলোকৰ দোকানীসকলৰ অভিযোগ মৰ্মে আমি থানাত অৱগত কৰিছোঁ। কিন্তু ঢিং থানাৰ ফালৰ পৰা আজি তাৰিখলৈকে কোনো ধৰণৰ এটা আমাক চুৰ ধৰাত কৰায়ত্ব কৰাত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি পৰিলক্ষিত হোৱা নাই। যাৰ কাৰণে আজি কিছুদিনৰ আগত আপোনালোকে গম পায় যে বজাৰৰ ভিতৰত মানে সপ্তাহত এখন দোকান 3বাৰলৈকে চুৰ। তাৰপিছত পহৰা ব্যৱস্থাৰ জৰিয়তে চুৰ কৰায়ত্ব কৰা হ'ল। তাৰপিছত পাব্লিকৰ হেৰিয়ত তেওঁ অকণমান হেৰি হ'ল। তাৰপিছতো সেই বজাৰৰ ভিতৰত চুৰটো নাইকিয়া হ'ল। কিন্তু মেইন যিটো আমাৰ ৰাস্তা, মেইন এটা হাইৱে বুলি ক'ব লাগিব আমাৰ সৰু অঞ্চলসমূহ, এই ৰাস্তাটোৰ ওপৰতে ৰাস্তাৰ কাষতে থকা বহু দোকান ইতিমধ্যে বিভিন্ন ধৰণে সোণাৰী দোকান হওক, কাপোৰৰ দোকান হওক, ঔষধৰ দোকান হওক, যোৱাকালি এখন ৱাইন বাৰখনত চিচি কেমেৰা আছে। প্ৰায় দোকানতে চিচি কেমেৰা আছে। চিচি ফুটেজো থানাক দিয়া হয়। তাৰপিছতো কিন্তু আজিলৈকে বজাৰখনত ভাল ধৰণে তেওঁলোকে কোনো ধৰণৰ চুৰ কৰায়ত্ব কৰিব পৰাকৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এইটো পাব্লিকে কৈ আছে। কি হৈছিল আমাৰ ওপৰফালে গ্ৰিল আছিলে, গ্ৰিল ভাঙি পেলাই গোটেই আমাৰ মেডিচিন টকা কেছ মোটামুটি 10,000 15,000 মেডিচিনো লৈ গৈছে। কি ক'ব, ঢিং বজাৰত প্ৰায়ে শুনা যায় এনেধৰণৰ চুৰি কাৰ্য সংঘটিত হৈছে। কমচে কম 10টা ঘটনা হৈছে, কিন্তু পুলিচে একো কৰিব পৰা। আপোনালোকে আৰক্ষীক জনাইছেনে? আৰক্ষীক জনাই আছে, যাৰ দোকান হৈ আছে জনাই আছে, কিন্তু কাম একো হোৱা নাই। কিন্তু আৰক্ষীয়ে এতিয়ালৈকে চুৰ কৰায়ত্ব কৰিব পৰা নাই। কি ক'ব, কালি কি হৈছিল আচলতে? চাওক, আচলতে এটা 59মান বজাত মোৰ দোকানত দুজন চোৰে ভিতৰত সোমাই লণ্ড ভণ্ড কৰি পইচা পাতি লৈ গুচি গ'ল। তাৰ আগে খুব সম্ভৱ মোৰ অপজিটত থকা যিখন দোকান, তেখেতৰ ঔষধৰ হ'লচেলাৰ দোকান দেৱনাথ, তেখেতৰ দোকানতো সেই একেই গতি। আকৌ এই মুহূৰ্তত শুনিছোঁ মই যে ঢিং সাৰ্বজনীন পূজাবাৰীটো কেমেৰা ভাগি, গান পাত্ৰ ভাগি গোটেইবিলাক লৈ গ'ল। ইয়াৰ আগে পিছেও পৰম্পৰাগতভাৱে ঢিং বজাৰখনত এই চোৰে বিভিন্ন ধৰণে চুৰ কৰি গৈছে। কিন্তু এটা কথা মই বুজি নাপালোঁ যে ইয়াত এটা পুলিচ প্ৰশাসন আছে, এখন থানা আছে, থানাত এজন ইনচাৰ্জ আছে, তেখেতৰ তৎপৰতাটো একেবাৰে নাই। আৰু স্পষ্ট কথা যে ঢিঙৰ নিচিনা এটা জেগাত যদি টহলদাৰী নথকাৰ কাৰণে এনেধৰণৰ কামবোৰ হয়, তেতিয়াহ'লে সঁচাকৈ দুৰ্ভাগ্যজনক। যোৱাৰাতি আমাৰ ঢিং সাৰ্বজনীন পূজাবাৰীৰ বাঙালী সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ পৰি মন্দিৰত চুৰ হোৱা বুলি আমি ৰাতিপুৱা গম পাওঁ। পূজাৰীয়ে খবৰ দিয়াত আমি আহি দেখোঁ আমাৰ পূজাবাৰীৰ চিচি কেমেৰাও ভাঙি তাৰপিছত তেওঁলোকে পৰি মন্দিৰৰ গ্ৰিল ভাঙি পেলাই সোমাই দান পাত্ৰৰ পৰা টকা পইচা নিয়ে। আৰু লগতে শুনা পাইছোঁ বজাৰতো দুখন দোকানত চুৰ হৈছে। আৰু সঘনাই প্ৰায় ধাৰাবাহিকভাৱে ঢিঙত তেনেকৈ চুৰিকাণ্ড চলি আছে। তাৰ বাবে এতিয়া মানে ঢিংবাসী অলপ আতংকিত, আৰু ইয়াৰ ওপৰত মানে প্ৰশাসনে ভাল ব্যৱস্থা ল'ব লাগে বুলি আমি ভাবোঁ। মন্দিৰৰ চিচিটিভিৰ লগতে ভাঙি নিলে মন্দিৰৰ দান পাত্ৰও। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।